75 মিনিট 75 মিনিট সাগৰতে ডুবি থাকিলে জুবিন গাৰ্গ ঠিক আছে কি ঘণ্টালা চুদমানি কেলা কৰি আছিলি বে কেলা এজন আৰ্টিষ্টক কেলা মাৰি পেলালি এই নিউজটো চাওক বন্ধু কালে এই নিউজটো চাওক আপোনালোকে ৭৫ মিনিট ধৰি সাগৰৰ পাৰত বিনা চিকিৎসাই পৰি আছিল জুবিন দাক কেলা মাৰি পেলালি তহঁতে 75 মিনিট কেলা অচেতন অৱস্থাত থকা জুবিনক ডেৰ ঘণ্টাৰ পাছত এখন এম্বুলেন্সত উঠোৱা হৈছিল চিকিৎসাৰ কাৰণে পঠাইছো চুদমানি কেলা মই নিউজত কোনোদিন এনেকা লেংগুৱেজ শ্যামকানু মহন্তই জুবিন গাৰ্গক উৰে নিশা মদ্যপান কৰোৱাইছিল জুবিনক মদ্যপান কৰোৱাবলৈ অমৃত প্ৰভা মহন্তৰ হাতত হুইস্কি তুলি দিছিল শ্যামকানুৱে জুবিনক শেষ কৰি আৰ্থিক মুনাফা আদায়ৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই শৰ্মা সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ কেলা জুবিন দাক লুটি মুটি খালি আৰু এই নিউজটো সন্ধিয়া খং উৎফৰে নুঠাত লগা মোক সেইটো কথা কওক মই নিউজটো চাই আছিলো মই আছিলো যে গণেশগুৰি ব্ৰিজৰ কাষত এই নিউজটো চাই মোৰ মাথা এটা ঘোলা হৈ গৈছে এই চুট মাৰানি কেইটাক এইটো শব্দ ইহঁতৰ কাৰণে বহুত কম আপোনাৰ কি কম আপোনালোক কওক মোক এই শব্দটো ইহঁতৰ কাৰণে বহুত কম ইহঁতে জেলত ভাত খাব কিবা খাব সেইটো ভাল দিয়ক কিন্তু জুবিন দাৰ নিচিনা শিল্পী এজন আমাৰ মাজৰ পৰা নোহোৱা কৰি পেলালে চালা চক এইবিলাক হৈছে সঁচা বন্ধু শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে জুবিন দাক মাতি লৈ গৈছে অৰে নিশা মাল খুৱাইছে এই নিউজটো চাই পেলাই গম পাইছো অৰে নিশা মাল খুৱাইছে জুবিন দাক অমৃত প্ৰভা নেকি তাইৰ হাতেদি মাল খুৱাইছে মাল খাই পেলাই নেক্সট দিন ক'ত লৈ গৈছে ইহঁতত কেলা লৈ গৈছে ইহঁতত লৈ যাই পেলাই কি সাঁতুৰিব দিছে উইদাউট লাইফ জেকেট এইটো মাৰ্ডাৰ নে কি আপোনালোকে নিজে চাওক জুবিন দাৰ নিচিনা শিল্পী আমি লাইফত নাপাওঁ চাওক আপোনালোকে মানুহ কেনেকে বিশ্বাস কৰিব ইমান আজি জুবিন দা আমাক অসমত কিমানখিনি বিলাই থৈ গ'ল কিমান মানুহক চালে সকলোকে নিজৰ ফ্ৰেণ্ড বুলি ভাবে সকলোকে নিজৰ বুলি ভাবে মই কালি জুবিন দাৰ এগেইনষ্টত ভিডিঅ' পাইছে জুবিন দা আপুনি ইমান সহজ সৰল নহ'ব জুবিন দা আপোনাক বেলেগে উচতনি দিলে আপুনি উচতনি নাযাব বিকজ আই লাভ ইউ মই আপোনাক সঁচা যদি বেয়া দেখিছিলো বেয়াকে কৈছিলো ভাল দেখিছিলো ভালকে কৈছিলো ৰিয়েলিষ্টিক আছামে কিন্তু চাওক আজি জুবিন দাক চাওক ৭৫ মিনিট বোলে সাগৰত পৰি থাকিল ডেৰ ঘণ্টা বোলে চিকিৎসালয়ৰ কাৰণে পঠাইছে আৰু অৰে নিশা মাল খুৱাইছে মদ খোৱাৰ পিছত এই জুবিন দাক নেক্সট দিনা সাগৰত সাঁতুৰিব দিছে উইদাউট লাইফ জেকেটত এই সিদ্ধাৰ্থ শৰ্মাই শ্যামকানু মহন্তক প্ৰগ্ৰাম এটাত লৈ গৈছে শ্যামকানু মহন্তক পইচাৰ কাৰণে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাচ্চা মানুহে তাক চিকিউৰিটি দিয়া দায়িত্বটো কাৰ আজি চিকিউৰিটি দিয়া দায়িত্বটো মই বহুত বেয়া লাগিছে বন্ধুসকল এই নিউজটো শুনি পেলাই মাথাই কাম কৰা নাই আজি জুবিন দাৰ নিচিনা শিল্পী আমি হেৰুৱালো য'ত আমি 50 বছৰলৈকে তেনেকুৱা শিল্পী আমাৰ অসমত নাপাওঁ